নমস্কাৰ ছাৰবিদসকল আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী নহওক কিয় অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে হয় ছাৰবিদসকল আপোনালোকে প্ৰথম বৰ্গত চাকৰিয়াল দ্বিতীয় বৰ্গৰ চাকৰিয়াল তৃতীয় বৰ্গৰ চাকৰিয়াল নাইবা চতুৰ্থ বৰ্গৰ চাকৰিয়াল মানে যিকোনো বিভাগত কৰ্মৰত চাকৰিয়াল নহওক কিয় এই জাননীখন মানিব লাগিব আৰু সেয়েহে এই বিভাগীয় জাননীৰ মতে নিৰ্বাচনী আচৰণ বিধি বলবৎ থকাৰ সময়ত শিক্ষক কৰ্মচাৰীৰ লগতে আন কৰ্মচাৰী শিক্ষকসকলে লগতে আন চৰকাৰী কৰ্মচাৰীসকলে আখৰে আখৰে মানিব লাগিব অসামৰিক সেৱা আচৰণ বিধি আৰু সেয়েহে আপোনালোকে ইয়াত চাব মাজৰ পইণ্টটো চাবলৈ যত্ন কৰিব য'ত লিখা আছে ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকা সময়তে চৰকাৰী প্ৰাধিকৃত বিদ্যালয় শিক্ষক কৰ্মচাৰী আৰু পৰিদৰ্শকৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কঠোৰ বাধা নিষেধ আৰোপ কৰি মাধ্যমিক শিক্ষাৰ সঞ্চালকে এক নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনাৰ যোগে ৰাজ্যৰ চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য অসম অসামৰিক সেৱা আচৰণ বিধি 1965 আখৰে আখৰে মানি চলিবলৈ কোৱা হৈছে এই বিধি ভংগ কৰা শিক্ষক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত অনুশাসনমূলক ব্যৱস্থা লোৱা হ'ব মন কৰিবলগীয়া যে উপৰোক্ত বিধি অনুসৰি কোনো চৰকাৰী বিষয়া শিক্ষক কৰ্মচাৰীয়ে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ নীতি বা কাম কাজত বিৰূপ সমালোচনা কৰা নিষেধ আপোনালোকে কোনো ধৰণৰ সমালোচনা কৰিব নোৱাৰিব তদুপৰি কোনো বিষয়া কৰ্মচাৰীয়ে ৰাজনৈতিক দল সংগঠনৰ সদস্য বা সেইবিলাকৰ লগত জড়িত হ'ব নোৱাৰিব কোনো নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা বা কোনো দলৰ হৈ প্ৰভাৱ খটুৱাব নোৱাৰিব কোনো কৰ্মচাৰীয়ে তেওঁৰ বাসগৃহ বা বাহনত কোনো নিৰ্বাচনী প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিব নোৱাৰিব চৰকাৰী বিষয়া কৰ্মচাৰীয়ে সুৰা নিচাযুক্ত দ্ৰব্য আদি সেৱন কৰি চৰকাৰী কাৰ্যালয়ত বা ৰাজহুৱা স্থানত চলাফিৰা কৰিব নোৱাৰিব চৰকাৰৰ আগতীয়া অনুমোদন অবিহনে চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কোনো কাকত আলোচনীৰ সৈতে পূৰ্ণাংগ বা আংশিকভাৱে জড়িত হ'ব নোৱাৰিব চৰকাৰৰ সাধাৰণ বা বিশেষ নিৰ্দেশনাৰ বাদে প্ৰত্যক্ষ বা পৰোক্ষভাৱে চৰকাৰী কোনো তথ্য পাতি আনক যোগান ধৰিব নোৱাৰিব সাহিত্য কলা বিজ্ঞান বিষয়ক বাদে চৰকাৰৰ আগতীয়া অনুমোদন নোহোৱাকৈ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নিজৰ নামে বেনামে কোনো নিবন্ধ আনকি চিঠি পত্ৰ কাকত আলোচনীত লিখিব নোৱাৰিব উল্লেখ্য যে আচৰণ বিধিখনত এনে বিভিন্ন বাধা নিষেধ লিপিবদ্ধ আছে আৰু সেই বিধিসমূহ আখৰে আখৰে মানি চলিবলৈ মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হাজোৱে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰু সেয়েহে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে আপোনাৰ বিষয়া কৰ্মচাৰীয়ে ৰাজনৈতিক দল সংগঠনৰ সদস্য হ'ব নোৱাৰিব আনহাতে তেওঁলোকে চৰকাৰক সমালোচনা কৰিব নোৱাৰিব আৰু এই গুৰুত্বপূৰ্ণ জাননীখন প্ৰকাশ পাইছে অন্যথা সমালোচনা কৰিলে আপোনালোকৰ ওপৰত বিভাগীয় শাস্তি গ্ৰহণ কৰা হ'ব সেয়েহে এই গুৰুত্বপূৰ্ণ জাননীখন প্ৰকাশ পোৱাত আমি লৈ আহিলোঁ সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ আপোনালোকে আপডেট থাকিবলৈ জানিবলৈ কৰ্মচাৰীসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ